শ্ৰদ্ধাৰ অসমবাসী ৰাইজ সকলোকে নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোকৰ সংবাদ গোষ্ঠীক মই আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। আজিৰ প্ৰেছ মিটটো আচলতে সদৌ অসম মিঞা মঞ্চ অসম, মানে সদৌ অসম মিঞা মঞ্চ। আপোনালোকে জানে বিগত দিনত মই মিঞা পৰিষদত যুৱ নেতৃত্ব দি যুৱৰ সভাপতি হিচাপে কাম কৰিছিলোঁ, কিন্তু এইবেলি মোৰ সাংগঠনিক নামটো চেঞ্জ হৈছে। মোৰ সাংগঠনিকভাৱে মোৰ আঞ্চলিক কমিটিবোৰ গঠন হৈ আছে। এই মুহূৰ্তত মই সদৌ অসম মিঞা মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি মিয়া জাহিৰুল। আজি প্ৰেছ মিটৰ এটা বিশেষ উদ্দেশ্য আছে। উদ্দেশ্য কেইটামান ৫-৭টামান কাৰ্যসূচী আছে, আৰু আমি ৰিগাৰ্ডিং মুখ্যমন্ত্ৰী আৰু অসমৰ বিভিন্ন জাতীয় দল সংগঠন। এতিয়া কথা হ'ল, অসমৰ বিভিন্ন জাতীয় দল সংগঠন, অসমৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ কথা সকলোৱে কয়, সকলো দল সংগঠনে কয়, কিন্তু আপোনালোকে যেতিয়া ভালকে চিন্তা চৰ্চা কৰিব দেখিব যে জাতিৰ অস্তিত্ব কোনফালে বিলীন হৈ আছে, জাতিৰ অস্তিত্ব কোনফালে ঢাল খাই আছে, সৰ্বনাশ হৈ আছে, সেই বিষয়ে কিন্তু জাতীয় দল সংগঠনৰ কোনো চিন্তা চৰ্চা নাই। অনাহেতুক কথা, মানে যিটো কথাৰ কোনো মানে মূল্য নাই, যিবোৰ ইস্যুৰ কোনো মূল্য নাই, যিবোৰ মানে মূল্যহীন ইস্যুৰ ওপৰত আজিকালি জাতীয় দল সংগঠনবোৰে কথা বতৰাবোৰ কৈ আছে, আৰু অসমৰ সাম্প্ৰতিক যিটো পৰিস্থিতি আপোনালোকে দেখি আছে, সেইবোৰ পৰিস্থিতিৰ উৎপত্তি কৰি আছে। ইয়াক আমি ধিক্কাৰ জনাইছোঁ। লাচিত সেনাই হওক, আছুৱে হওক, যিবোৰ আক্ৰাছুৱে হওক, যিবোৰ বিষয়ববীয়াই আজিকালি যিবোৰ ইস্যু লৈ কথা বতৰা কৈ আছে, যিবোৰ কথা বতৰা কৈ আছে, এইবোৰ কথা বতৰাই অসমীয়া জাতিটোক লজ্জিত কৰিছে। আৰু অসমখন গঢ়াৰ কথা কয়, সিহঁতে সমৃদ্ধিশালী কৰাৰ কথা কয়, কিন্তু আপোনালোকে যেতিয়া ভালকে চিন্তা চৰ্চা কৰিব দেখিব যে অসমখনত গঢ়িবলৈ যোৱা নাই, আচলতে সিহঁতে যেন থান বান কৰিবলৈ গৈ আছে আচলতে। কাৰণ এই কাৰণে কথাটো ক'লো, বিশেষকৈ টাৰ্গেট কেৱল মিয়া, বেলেগ কোনো ইস্যু নাই। তাৰমানে টাৰ্গেট মিয়াই। তাৰমানে যি মিয়াই স্বাধীনোত্তৰ কালৰে পৰা ভাৰত স্বাধীন হোৱাৰ পিছত যি মিয়াই পূৰ্ব পাকিস্তানক ঠুকৰাই দিলে, ভীমবৰ দেউৰীত মৃত্যুবৰণ কৰিছে, স্বৰ্গীয় ভীমবৰ দেউৰীৰ নেতৃত্বত এটা সজাতি দলে 18 নহলে 20টামান বিধায়ক একেলগে গৈ মহম্মদ আলী জিন্নাক মেমৰেণ্ডাম প্ৰদান কৰিলে যে আমি পাকিস্তানৰ লগত নাথাকো। এই মিয়াসকলে আজি ভাৰত বনালে, ভাৰতৰ লগত থাকিলে এই মিয়াসকলে। আৰু সেই মিয়াসকলে আকৌ যেতিয়া পূৰ্ববংগৰ পৰা, বেংগলৰ পৰা অসমখনক সুৰক্ষিত কৰিলে এই মিয়াসকলে। আচ্ছা, যি মিয়াসকলে মানে ভাষাৰ ক্ষেত্ৰত অসমীয়া ভাষা আন্দোলনৰ সময়ত আপোনালোকে ভালকে জানে, ভাষা আন্দোলনৰ সময়ত 36%ৰ পৰা 53% বৃদ্ধি কৰাই লৈছিল। এই মিয়াৰ সমৰ্থনত অসমীয়া মাধ্যম হল ধুবুৰীৰ পৰা নগাঁওলৈকে। বৰাক ভেলীতো অসমীয়া মাধ্যম হোৱা নাই, বৰাক ভেলীয়ে সমৰ্থন দিয়াও নাছিল। তো ইমানৰ পিছত অসমীয়া ভাষা গঢ়িলে, অসমখনক পশ্চিম বংগৰ পৰা বচালে, অসমখনক পূৰ্ব পাকিস্তানৰ পৰা বচালে। ইমানৰ পিছত এতিয়া অসমৰ যিটো শ্ৰম সম্পদ, মিয়া শ্ৰম বুলি ক'ম মই, সদৌ অসম মিয়া মঞ্চই মিয়া শ্ৰম বুলি ক'ব। যি মিয়া শ্ৰমে অসমখন টনকিয়াল কৰি আছে, অসমখন গঢ়ি আছে, আজি সুলভ মূল্যত শ্ৰম দান কৰি 400-500 টকাত হাজিৰা কৰি মিস্ত্ৰীয়ে এতিয়া চহৰ নগৰবোৰ বিল্ড কৰি আছে। আৰু সেইসকল মিয়া শ্ৰমিকৰ কি অৱস্থা আপোনালোকেতো ভালকে জানে। তো মোৰ ক'বলৈ বিষয় আজিৰ প্ৰেছ মিটৰ জৰিয়তে এইবোৰ বিষয়ে, ইমানবোৰ মানে আমাৰ কন্ট্ৰিবিউট অসম জাতি গঢ়াৰ ক্ষেত্ৰত থকাৰ সত্ত্বেও আজি দুৰ্ভাগ্যবশত ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ 78 বছৰ হৈ যোৱাৰ পিছতো আজিলৈকে এই মিয়াসকলক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণখিনিও দিব লগা হৈছে। আমি মিয়াসকলে যে ভাৰতীয় এইখিনি প্ৰমাণ পত্ৰ দিওঁতে এক্সাম কৰোঁতে আমি এক্সাম দিওঁতে আৰু শেষ পাইছো, মানে আমাৰ এক্সাম দিয়াৰ আৰু ইচ্ছা নাই। মই আজিৰ প্ৰেছ মিটটো ঐতিহাসিক প্ৰেছ মিট বুলি মই ঘোষণা কৰিছো, কোনোবাই মানি লওক বা নলওক। মই অসমৰ বুদ্ধিজীৱী, অসমৰ শিক্ষিত মহল, LLB হওক, এডভোকেট হওক, বেৰিষ্টাৰ, উকিল যিয়ে আছে তাৰমানে কয় শিক্ষিত মহলৰ সকলোকে আহ্বান কৰিছো, আপোনালোকে ইমান মৌনতা কিয়? আপোনালোকে সত্যৰ উন্মোচন নকৰে কিয়? আপোনালোকে সত্যৰ উন্মোচন কৰক। মই সত্যৰ উন্মোচন কৰিবলৈ গৈ আছো, আপোনালোকৰ সহযোগিতাও কামনা কৰিছো মই। এতিয়া কথা হ'ল, এই 1947-ৰ পৰা এই আজিৰ 78 বছৰলৈকে, আজিৰ ডেটলৈকে যিখিনি অন্যায়, ইনজাষ্টিস
আমাৰ লগত হল, অৰ্থাৎ এই মিয়াসকলৰ লগত হল, এইখিনি ন্যায় আমি ক'ত বিচাৰিম? ন্যায়টো আমাক লাগিবই, কিন্তু ন্যায় আমাক দিব কোন? বিগত দিনত কংগ্ৰেছ পিৰিয়ডতো আমাক ন্যায় দিয়া নাছিল, কেৱল মিয়াসকলক ভোট বেংকৰ ৰাজনীতি কৰিহে ব্যৱহাৰ কৰিছিল। 1951লৈ আপুনি চাওক, PIP স্কিম বনাই পাকিস্তানত খেদোৱা হৈছিল, পাকিস্তানৰ পৰা বচালো, বছৰ পিছত আকৌ পাকিস্তানত খেদোৱা হৈছিল PIP স্কিমৰ জৰিয়তে। 51ৰ পৰা ৰিয়েলিটি ইন ফেক্ট, শুনিবলৈ কোনোবাৰ মানে বেয়া লাগিব, অপ্ৰিয় হলেও সত্য। 1951ৰ পৰা 1961লৈ কুইট ইণ্ডিয়া বনাই এই মুছলমানক, এই মিয়াসকলক খেদোৱা হৈছিল। আচ্ছা, 83ৰ ঘটনাটো আমি সকলোৱে জানো। 83ৰ আন্দোলনৰ সময়ত কিমান মানুহ মৰিছে? এই মিয়াই মৰিছে, 10,000ৰো অধিক মানুহ মৰিছে, হয় নে নহয় কথাটো? বিষয়বোৰ সেনচিটিভ। তো ইমানৰ হোৱাৰ পিছতো আমিতো ন্যায় পোৱা নাছিলো। এতিয়া মই কবলৈ বিচাৰিছিলো, এতিয়া আমাৰ ন্যায় কোনে দিব? এতিয়া ন্যায় বিচৰাৰ এটাই জেগা আছে মোৰ দৃষ্টিকোণৰ ফালৰ পৰা। মই জানো অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱে এজন ডাইনেমিক চিএম। আমি পৰিষদৰ পৰা মই 4 বছৰ আগতে ডিক্লেৰেশ্যন দিছো, তেখেত এজন ডাইনেমিক চিএম। আপোনালোকেও সাক্ষী, প্ৰচাৰ মিডিয়া জানে কথাখিনি। এজন ডাইনেমিক চিএমৰ পৰা আমি ন্যায় বিচাৰো। প্ৰথম ন্যায় হল, এই যিখিনি ইনজাষ্টিচ হল, এই কৈ আহিলো হিষ্ট্ৰীখিনি, এই ইনজাষ্টিচখিনিৰ আমাক ন্যায় দিব লাগে। এতিয়া ন্যায়টো কেনেকে বিচাৰিম? আমাক এটা কুপত চলা বনাব লাগে। আমাৰ ঘৰুৱা ভাষাত চলা কয়, 10 কুপত নাঙল, এটা কুপত চলা। চলাটো কি? যে আমাক খিলঞ্জীয়াৰ মৰ্যাদা দিব লাগে। এটলিষ্ট উই হাইলি ৰিকুৱেষ্ট to our dynamic CM, to our honorable dynamic CM, highly request যে আমাক এটলিস্ট নাগৰিকত্বৰ, ভাৰতীয় নাগৰিকৰ শনাক্তপত্ৰখিনি, অৰ্থাৎ আমাক ইণ্ডিজিনাছ পিপলছ অফ দিছ লেণ্ড হিচাপে মিয়াসকলক কমচে কম ধুবুৰীৰ পৰা নগাঁওলৈকে এইখিনি যি মিয়া আছে, প্ৰকৃত মিয়া, এই মিয়াই ভাষা আন্দোলনত নিজৰ জীৱন দিছে, শ্বহীদ হৈছে, অসমীয়া মাধ্যম বনালে, কথাখিনিতো ক'লোৱে। তো এই মিয়াসকলক জাষ্টিছ দিবলৈ হলে মই একমাত্ৰ আশা কৰিব পাৰো, মই হাইলি এক্সপেক্টেড আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা, তেখেতে আমাক কমচে কম মিয়া খিলঞ্জীয়া হিচাপত আমাক সাংবিধানিক ৰক্ষা কবচ দিব লাগে। এইখিনি আমি ন্যায় বিচাৰিছো। আৰু দ্বিতীয় কথা হল যে জাতীয় সংগঠনৰ কথা যে কলো, যিকেইটা সংগঠনক দেখা পাই আছে আপোনালোকে ছচিয়েল মিডিয়াত দম্বালি মাৰি ফুৰে, তেখেতসকলে ইতিহাস নাজানে। মই কোৱেশ্চন কৰিছো, অবিভক্ত ভাৰতবৰ্ষখিনি কোনখিনি আছিল? ভাৰত বিভাজন হোৱাৰ পৰা পিছত ভাৰত কোনখিনি থাকিল? তাৰ পিছত অবিভক্ত অসম কোনখিনি আছিল? চুকাফাৰ অসম কোনখিনি আছিল? গ্ৰেটাৰ অসম কেনেকে হল? অবিভক্ত যিটো কমতাপুৰ, যিটো বৃহৎ কমতাপুৰ, 136 ৰজা কোচ ৰাজবংশীৰ কোচ ৰজাৰ অধীনত, নৰনাৰায়ণ চিলাৰায়ৰ অধীনত আমাৰ চুকাফাৰ অসমখিনিও আছিল, চুকাফা ৰজাও আছিল তেতিয়া। চুকাফা তেখেতে আমাৰ 136 ৰজাৰ অধীনত আছিল। গোটেই বিষয়বোৰ হিষ্ট্ৰীবোৰ তেখেতসকলে জানিব লাগে। এই জাতীয় দল সংকটৰ ল'ৰাবোৰে, মই ল'ৰা বুলি কৈছো, তেখেতসকল কালিৰ ল'ৰা, ইতিহাস জানিবলৈ চেষ্টা কৰিব লাগে আৰু প্ৰয়াস কৰিব লাগে। আমি অসমীয়া জাতি গঠন কৰাৰ কাৰণে যিখিনি শ্ৰম, যিখিনি কণ্ট্ৰিবিউট আগবঢ়াইছো, অসমৰ কোনো এটা জনগোষ্ঠীও সেইখিনি কণ্ট্ৰিবিউট অসমীয়া জাতিৰ কাৰণে আগবঢ়োৱা নাই নাই নাই। আৰু এটা চেলেঞ্জিং মাইণ্ডত লৈছো, জাতীয় দল সংগঠনে কৈছে 15 মিনিটৰ সময় দিয়ক মাননীয় মুখ্যমন্ত্ৰীয়ে, আমি সব খালী কৰি দিম। 15 মিনিট নহয়, 15 ঘণ্টাৰ সময় দিছো। মিয়া জাহিৰুলে সদৌ অসম মিয়া মঞ্চৰ হৈ, মিয়া জনগোষ্ঠীৰ হৈ যুঁজ দিব, সাংবিধানিক যুঁজ, গণতান্ত্ৰিক যুঁজ। 15 ঘণ্টাৰ সময় দিছো, বহক মোৰ লগত। যুদ্ধ কিহে কৰিম? তৰোৱালেৰে? নো। হাতিয়াৰেৰে? নো। কলমেৰে, লজিকেলি, হিষ্ট্ৰিকেলি, জিঅ'গ্ৰাফিকেলি, বিতৰ্কৰ মাজত ন্যায়ৰ উন্মোচন কৰিবলৈ গৈ অসমৰ বুকুত য'ত মাতিব যিকোনো জাতীয় দল সংগঠনে, ততে মই মিয়া জাহিৰুল হাজিৰ উপস্থিত থাকিব। আমাৰ দাবী, মুখ্য দাবী হল, বহুত দাবী আছে আৰু মোৰ দাবীখিনি অলৰেডি আপোনালোকে গম পাইছে। পদযাত্ৰাৰে লখিমপুৰৰ পৰা মই দিছপুৰলৈ গৈছিলো, 7 দিন লাগিছে মোক। আৰু দিছপুৰৰ লাষ্ট মুভমেণ্টত মই অফিচিয়েলি মাননীয় মুখ্যমন্ত্ৰীক মই 12 দফীয়া দাবী, এই সদৌ অসম মিয়া মঞ্চৰ হৈ প্ৰতিষ্ঠাপক সভাপতি জাহিৰুল ইছলামে 12 দফীয়া দাবী মিয়া জনগোষ্ঠীৰ কাৰণে তাত মানে প্ৰেৰণ কৰি থৈ আহিছে, মানে মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰেৰণ কৰিছো। তাৰ ভিতৰত অন্যতম দাবীটোৱে হল, আমি ভাই এসাঁজ কম খাম, কিন্তু আমাক শান্তি লাগে। উই ৱান্ট পিচ পিচ পিচ। আৰু আমাৰ যিটো এলিগেশ্যন লাগিছে যে ছদ্মবেশী, বাংলাদেশী, বহিৰাগত, এইবোৰ এলিগেশ্যনৰ পৰা ন্যায় বিচাৰি আমি ন্যায় পৰায়ণ বাদশাহ ৰজা মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰিছো। আমাক কমচে কম খিলঞ্জীয়াৰ মৰ্যাদাখিনি আদায় দিব লাগে। আৰু অসমৰ লেবাৰ, আমাৰ মিয়া শ্ৰমে
উজনি যাব নাযাব সেইখিনি মুখ্যমন্ত্ৰী মহোদয় ঠিক কৰিব লাগিব। কাৰণ অসমীয়া জাতিটো আমাক মানি লৈছে। অসমীয়া জাতিৰ কোনোবা এটা বিষয়ববীয়ে আমাক মিয়া শ্ৰমিকক আক্ৰমণ কৰিছে বুলি আপোনালোকে দেখাব পাৰিব নেকি? নোৱাৰে নহয়। তেনেস্থলত অসমীয়া জাতিয়ে তোমাক মানি লৈছে, ভালকে খুৱাইছে, পইচা দিছে, পেমেন্ট কৰিছে, চেলাৰী দি আছে, চলি আছে, ইণ্ডাষ্ট্ৰী চলি আছে, প্ৰাইভেট কামবোৰ চলি আছে, সব চলি আছে, সুখে শান্তিৰে আছো। এই পাবত গজা সংগঠন, যোগ্যতা নথকা, হা মানে ফকটীয়া ল'ৰা কিছুমানে সংগঠনৰ নাম লৈ সংগঠনৰ চান্দাবাজি কৰি আজি অসমৰ পৰিৱেশটো ইমানখিনি বেয়াৰ পিনে লৈছে। তাৰ কাৰণে অসমৰ বুদ্ধিজীৱী মহল, হীৰেণ গোহাঁই ডাঙৰীয়াৰ দৰে যিসকল মানে বুদ্ধিজীৱী আছে, তাৰ মানে তেখেতসকলক লজ্জিত কৰিছে। আৰু এইটো অসমীয়া জাতিৰ বাবে অশুভ সংকেত। আৰু অনাগত দিনত যদি আমাক ইমান এনেকৈ টৰ্চাৰ কৰিয়ে থাকে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাক ন্যায়খিনি, কলো যে এই ন্যায়খিনি যদি আমাক নিদিয়ে, আদায় নিদিয়ে, তেনেহলে আগন্তুক দিনত বৰাক ভেলী যেনেকৈ কৈছে যে আমিতো সিহঁতে বাংলা মিডিয়াম নহয়, আমাৰ মানুহে ক'ব পাৰে ইমানৰ পিছতো যদি আমি একচেপ্টেবল নহয়, আমিও ভাৰতীয় নাগৰিকে হ'ব নোৱাৰো, তেনেহলে আমাৰ কাৰণে এটা সিদ্ধান্ত লওক, ফাইনাল ডিসিশন লওক। কি ডিসিশন? ইস্পার নেই তো উস্পার। আগৰ ক্ষমতাবোৰত যদি ঘূৰি যাব লাগে যাব।